অকল মাইকী মানুহ বুলি ক'লে ভুল হ'ব, কিয়নো মাইকী মানুহে যিদৰে ঘৰখনৰ ভিতৰুৱা কামবিলাক সদায় কৰি থকা কামবিলাকে সদায় কৰি থাকিব লাগে, ঠিক তেনেদৰে মতা মানুহবোৰ ৰাতিপুৱা গধূলিলৈকে সদায় বাহিৰৰ কামবিলাক কৰি থাকিব লাগে। ঘৰ চলোৱা প্ৰত্যেকটো কামেই তেওঁলোকে কৰিব লাগে, যাতে ঘৰখন ভালদৰে চলাব পাৰে, নহয়নে বাৰু? কাকো কেতিয়াও এইটো নকয় যে মোৰ আজি কষ্ট হৈছে বা আমুক হৈছে যাৰ কাৰণে মই কৰিব নোৱাৰোঁ, এলাহ নকয়। যিমান কষ্ট হ'লেও যে নিজৰ কৰ্তব্যখিনি নিজে পালন কৰে, নহয় জানো? ঠিক তেনেদৰে মাইকী মানুহবোৰ যে কামবিলাক, ঘৰুৱা কামবিলাক সদায় কৰি থকা কামবিলাক, এই ঘৰ সৰা, কাপোৰ জপা, কিবাকিবি অন্যান্য কামবিলাক যে কৰি থকা কামবিলাকে সদায় কৰিব লাগে, নহয় যে? আচলতে প্ৰত্যেকৰে নিজৰ নিজৰ কৰ্মবিলাক বেলেগ বেলেগ। ময়ো সেই ভাবিলোঁ আজি ভিডিঅ' এটাকে বনাওঁ, দিনটোনো কি কৰোঁ তাকে ভিডিঅ' এটা বনাওঁ বুলি ভাবিলোঁ। আৰু আপোনালোকৰ বেলেগকৈ দেখাব নালাগে, ঘৰ সৰা, কাপোৰ জপা এইখিনিতো থাকেই দিয়কচোন। শুই উঠা মাত্ৰকে আৰু কাম হয়নে বাৰু? তাৰ মাজতো বাৰু মাইকী মানুহবোৰে বহিবলৈ, অলপ কথা পাতিবলৈ সময় যে পাওঁ, কিন্তু মতা মানুহবোৰে ভাবি চাওকচোন, এই ৰ'দ বৰষুণ একাকাৰ কৰি অকল কামকে কৰি থাকিব লাগে, নহয়নে বাৰু? কিমান যে কষ্টকৰ, ভাবিলে কেতিয়াবা বেয়াই লাগে।